লগতে দেহৰ স্নায়ু পেশীবোৰ সতেজ কৰাত সহায় কৰে। প্ৰথম চাই লওক, প্ৰথম চিধা হৈ ৰৈ তাৰপিছত হাত দুটা আৰু ভৰি দুটা মেলিব লাগে। তাৰ পৰা সোঁহাতে বাওঁ ভৰিত চুব লাগিব তললৈ মূৰ কৰি, আৰু বাওঁ হাতটো নি আকৌ সোঁ ভৰিত লগাব লাগিব। এইদৰে আপুনি মিনিমাম 4-5 ছেকেণ্ড এটা জেগাত ৰ'ব লাগে ধৰি পেলাই। মিনিমাম আপুনি এবাৰত 15 বা 20 বাৰলৈকে আপুনি কৰিব পাৰে এখন। নিয়মিত এই আসন কৰিলে কঁকালৰ বিষ আদি আপোনাৰ নিৰাময় হোৱাত সহায় কৰিব। এইদৰে আপুনি প্ৰায় 15 বা 20 বাৰলৈ কৰিব। আমি এতিয়া আভাস এটা দেখাই দিছোঁ। ইয়াৰ পিছত অন্য এটা আসনলৈ গৈছোঁ। এতিয়া আমি কৰিবলৈ দেখাবলৈ লৈ আছোঁ আপোনাৰ অৰ্ধ কুৰ্মাসন। স্বাস্থ্য আসনবোৰৰ ভিতৰত এইটো এটা উত্তম আসন। এই আসনবিলাক কৰিবৰ কাৰণে অতি সহজ। ইয়াৰ পৰা আপোনাৰ পেটৰ ৰোগ আৰোগ্য হয় আৰু আপোনাৰ মেদবহুলতা, আপোনাৰ পেটৰ চৰ্বি কমোৱাত সহায় কৰে এই আসন যোগেদি। প্ৰথমতে আপোনালোকে বজ্ৰাসনত বহি ল'ব এনেকৈ এইদৰে। তাৰ পৰা হাত দুখন আপোনাৰ তললৈ ৰাখিব নাভিত। তাৰ পৰা আঁঠু দুটাত আপোনাৰ হাত দুখন এনেকৈ তললৈ কৰি ওপৰলৈ কৰিব হাত দুটা। এনেকৈ কৰি আপুনি সম্পূৰ্ণ মানুহজনী হাউলি দিব। মূৰ মুখমণ্ডল মাটিত চুব লাগিব শ্বাস এৰি এৰি। প্ৰথম শ্বাস লৈ পেলাই আৰু পিছত শ্বাস এৰি এৰি কৰিব লাগে। এইদৰে 4 বা 5 ছেকেণ্ড থকাৰ পিছত আকৌ পুনৰ আপুনি আগৰ স্থানলৈ ঘূৰি আহিব লাগিব। এই আসনভাগে আমাৰ মেদবহুলতা কমোৱাত, চৰ্বি কমোৱাত, পেটৰ চৰ্বি কমোৱাত সহায় কৰে। পুনৰ আগৰ স্থানলৈ এনেকৈ ঘূৰি যাব লাগিব। পুনৰ এনেকৈ হাত দুটা ওপৰলৈ নি আকৌ আপুনি দীঘলকৈ উশাহটো লৈ পেলাই উশাহটো এৰি এৰি তললৈ যাব লাগিব। এইদৰে আপোনাৰ পেট, বুকু, শুৰুৰ সৈতে আপোনাৰ একেবাৰে লগ লাগিব লাগিব। এইদৰে আপোনাৰ 4-5 ছেকেণ্ডতকৈ অকণ অধিক থাকিব পাৰিলেও ভাল। আৰু সেইটো কৰি পেলাই পুনৰবাৰ আকৌ আগৰ স্থানলৈ লাহে লাহে উঠি যাব লাগিব। ঠিক আছে। এইদৰে আপুনি দৈনন্দিন আপুনি আসনভাগ কৰিব। মিনিমাম 10 বা 15 বাৰ কৰিব পাৰিলে ভাল। ৰেগুলাৰ কৰিব।